ৰাতিপুৱা এটা ফ্ৰেছ মৰ্ণিং উইচ কৰি আজি আমাৰ মটৰ ব্লগিং টুৱাৰ্ডছ শিৱসাগৰ আমি আৰম্ভ কৰিলোঁ। আহি পাইছোঁহি এতিয়া তেজপুৰ। এয়া কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰত আমি উঠি আছোঁ। উষা অনিৰুদ্ধৰ ঠাই তেজপুৰ সকলোৱে জানে, এখন 3 টায়াৰ চিটি হয় অসমৰ, এখন ক্লিন চিটি। এয়া কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰত উঠিছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে দীঘল দলং হয় আৰু এইখন নিয়াৰ এবাউট 2 কিলোমিটাৰ দীঘল দলং হয়। আৰু ৰাইট হেণ্ড চাইডে চাওক, সেয়া শৰাইঘাটৰ কাষেৰে যেনেকে নতুনকৈ দলং এখন ষ্টাৰ্ট কৰি দিছে যোৱাৰ কাৰণে আগৰ দলংখনৰ ইটো কাষে। চ' ইয়াতো তেজপুৰৰ ভোমোৰাগুৰি কলীয়া ভোমোৰা যিখন দলং আছে, এই দলংখনৰো ৰাইট চাইডেদি এখন দলং বনাই দিছে। চ' এতিয়া মানে বৰ বেছি এটা ভিৰ নালাগে। তেজপুৰক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 2018 চনত ৱৰ্ল্ডছ লিষ্ট পলিউটেড চিটি বুলি ঘোষণা কৰিছিলে। আৰু আমি সকলোৱে জানো তেজপুৰ অসমৰ এখন সুন্দৰ ঠাই, লগতে খুব ক্লিন চিটি হয়। ভোমোৰাগুৰি দলংখনৰ ওপৰে আহি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। মোৰ লগত ভিডিঅ'টো জড়িত হৈ থাকিব। আজি আমাৰ এই জাৰ্ণি কাজিৰঙালৈকে অব্যাহত থাকিব আৰু এনিমেল কৰিডৰেৰে আমি আগবাঢ়িম। গতিকে কি কি কেমেৰাত কেপচাৰ কৰিব পাৰোঁ আপোনালোকক দেখুৱাই যাম। টোটেল শিৱসাগৰ নাজিৰাৰ যিটো জাৰ্ণি হ'ব, এবাউট 5 days জাৰ্ণি হ'ব। চ' গোটেইবিলাক ভিডিঅ' ষ্টেপ বাই ষ্টেপ পাব্লিছ কৰিম। আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থকাৰ লগে লগে ভিডিঅ'বোৰ চাই যাব। ভাল লাগিলে আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মৰমে উৎসাহিত কৰিছে, সেইকাৰণে আগবাঢ়িছোঁ। সদায় মৰম দি যাব, উৎসাহ যোগাই যাব। অজানিতে বহুতো ভুল হৈ থাকে। সেই ভুলকুটিবোৰ যদি আপোনালোকে আঙুলিয়াই দিয়ে, তেতিয়াহ'লে আমি পাৰফেক্টলি আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি উলিয়াব পাৰিম। এয়া আহি আমি কলিয়াবৰ পাবৰ হৈছেহি। এয়া বৰ ধুনীয়াকৈ হাইৱে বনাইছে আৰু গছ পুলিবোৰ ৰুই দিছে। এই গছ পুলিবোৰ ৰুই দিয়াৰ কাৰণে দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু মই সদায় এইটোক ছাপোৰ্ট কৰি যাওঁ। প্লেণ্টেশ্যন, গ্ৰীনাৰী কৰিব লাগে। আমাৰ গছ গছনি কাটি গ্ল'বেল ৱাৰ্মিং হয়। এতিয়া চাওক, অলপতে 40 ডিগ্ৰীলৈকে আমাৰ অসমত গৰমে চুইছে। কষ্ট হোৱাৰ লগে লগে আৰু যিবিলাক বেমাৰী অসুখী মানুহ আছে বা বয়সীয়া মানুহ আছে, বহুত মানুহক আমি হেৰুৱাবলগীয়া হৈছে। এইটো এটা মই মেছেজ দিব বিচাৰোঁ মানুহক যে আপোনালোকে কাইণ্ডলি এটলিষ্ট প্লেণ্টেশ্যন কৰি যাব আপোনালোকৰ পচিবল ৱেত। আমাৰ অসমখন ইমান ধুনীয়া, আমি একচুৱেলি আমাৰ নিজৰ ঠাইখনক আমি সন্মান কৰিব লাগে। যীশু খ্ৰীষ্টই কোৱাৰ নিচিনাকৈ ৰেচপেক্ট ইয়ৰ চেল্ফ দেন ইউ উইল বি ৰেচপেক্টেড। আমি যদি আমাৰ এছেটক আমি অনুভৱ নকৰোঁ, আমাৰ অসমতে কিমান সুন্দৰ সুন্দৰ এছেট আছে। আমাৰ অসমখন ইমান ধুনীয়া, নৰ্থ ইষ্ট কিমান ৰিচোৰ্চফুল জ'ন হয়। চ' আমি এই ৰিচোৰ্চক বেছ কৰি পেলাই আমি একচুৱেলি আগবাঢ়িব লাগে। যিয়ে নহওক বাৰু, মই এটা সৰু মেছেজ দিলোঁ আপোনালোকক। আমাৰ নৰ্থ ইষ্টৰ মানুহ অলৰেডি এনভাইৰনমেণ্ট কনচিয়াছ হয়, তথাপি আমি আমাৰ নিজকে উনুকিয়াই থকাটো, ৰিমাইণ্ড কৰি থকাটো একো দুখৰ কথা নহয় বুলি মই ভাবোঁ। এইফালে বতৰটো বৰ্তমান ভালেই আছে বাৰু, ইমান এটা গৰমো অনুভৱ হোৱা নাই। কিন্তু মষ্ট প্ৰবেবলি আমি আগলৈ গৈ বৰষুণ পাম। এইয়া আহি পাইছোঁহি কলিয়াবৰ। কলিয়াবৰৰ পৰা আমি লেফ্ট চাইডে টাৰ্ণ ল'ব লাগিব আৰু ৰাইট চাইডে নগাঁও হৈ গুৱাহাটী যাব পাৰিব। চ' আমি এতিয়া কাজিৰঙাৰ মাজেৰে, মানে এনিমেল কৰিডৰ বুলি কয়, হাইৱে হয় কিন্তু ছিংগল ৱে হয়। খুব কেয়াৰফুলি তাত যাব লাগে। মই শুনামতে তাত হেনো জেগাই জেগাই 20, জেগাই জেগাই 40 স্পীড লিমিট ধৰি থোৱা আছে আৰু কেমেৰা লগোৱা থাকে তাত। নহ'লে আপুনি চালান ভৰিব লাগিব আৰু মোবাইলত মেছেজ আহি যাব, অটো স্কেন হৈ যায়। আৰু তাতে ইণ্টাৰচেপ্টাৰ, মানে এনফৰ্চমেণ্ট অফিচাৰ এইবিলাক থাকেই জেগাই জেগাই। আৰু এলাৰ্ট কৰাৰ কাৰণে তাতে অলৰেডি ডিছপ্লে আছে। ডিছপ্লে আমি দেখিম, ভিডিঅ'টোত জড়িত হৈ থাকক কেনেকুৱা ধৰণৰ ডিছপ্লে আছে। ডিছপ্লেত আপুনি নিজৰ স্পীডটো আপুনি দেখা পাই থাকিব। খুব কেয়াৰফুলি মানে ড্ৰাইভ কৰিব লাগিব। চাওকচোন চাৰিওফালে ফৰেষ্ট এৰিয়া, একদম গ্ৰীনাৰী, মন মুহি লৈ যায় প্ৰাকৃতিক সৌন্দৰ্য। আৰু ইমান ক্লিন চাওকচোন বাৰু। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কাইণ্ডলি কমেণ্ট কৰি জনাব। আৰু আমি যিমান দূৰ সম্ভৱ সকলো কমেণ্টৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এইফালে 4 লেন হাইৱে হোৱা নাই, আগলৈ হয়তো পাম কাজিৰঙা পাৰ হোৱাৰ পিছত, বোকাখাট, গোলাঘাট এইবিলাকত। কিন্তু আজি আমাৰ জাৰ্ণিটো কাজিৰঙাতে সমাপ্ত কৰিম। কাজিৰঙা নেশ্যনেল পাৰ্ক
অসমৰ ভিতৰত আটাইতকৈ পুৰণি পাৰ্ক হয় নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু ইয়াৰ মই যিটো জানিব পাৰিছিলোঁ এজ পাৰ উইকিপিডিয়া, মানে 430 স্কুৱেৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে গোটেই কাজিৰঙা পাৰ্কখনে। ইয়াতে কিন্তু বিভিন্ন প্ৰকৃতিৰ এনিমেল পোৱা যায়, যদিও বানপানীয়ে কিন্তু বহুত জুৰুলা কৰে এই এৰিয়াটোত। চাইনাই যেতিয়া মানে পানী এৰি দিয়ে, ইয়াৰে ওচৰে পাজৰে থকা মানুহবিলাকৰো বহুত ক্ষতি হয়, প্লাছ যিখিনি মানে জন্তু আছে সিহঁতৰো বহুত ক্ষতি হয়, বহুত এনিমেল ঢুকায়ো এই বানপানীত। এইটো এটা বৰ দুখৰ কথা। কিন্তু ইয়াতে যিকোনো গাড়ীয়েই হওক মানে এইটো লিমিটটো মেইনটেইন কৰিবই লাগিব। আগলে দেখিম মই মানে ভিডিঅ' কিছুমানত দেখিছিলোঁ, যিটো স্পীড ৰিডাৰ ৰাস্তাত লগাই থোৱা আছে মানে মানুহক এলাৰ্ট কৰাৰ কাৰণে। আগত দেখিম, আমি চাই থাকিব ভিডিঅ'টোত আমি দেখিবলৈ পাম। কোনো গাড়ীয়ে মানে অভাৰ স্পীড কৰিব নোৱাৰে, অভাৰ স্পীড হ'লেই ফাইন আহি যাব মানে অট'মেটেড। চ' বি কেয়াৰফুল যেতিয়া আপুনি এইটো ৰাস্তাৰে গতি কৰে। তো আৰু চাওক, এই চাওক, বাহ কি ধুনীয়া চাৰিওফালে। এই চাওক, মোৰ ৰাইট হেণ্ড চাইডে চাহ বাগান। এতিয়া পানী পাই পেলাই মানে চাহপাতবিলাক ধুনীয়াকৈ ডাঙৰ হৈ উঠিছে, বৰ ধুনীয়া লাগিছে। এই কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে প্ৰপ'জ কৰিছিলে 232 স্কুৱেৰ কিলোমিটাৰ এৰিয়াক লৈ পেলাই 1 জুন অফ 1905 মানে 1905 চনত। আৰু গভৰ্ণমেণ্ট অফ আছামে আছাম নেশ্যনেল পাৰ্ক এক্ট যে আছে 1968, ইয়াক ডিক্লেয়াৰ কৰিছিলে নেশ্যনেল পাৰ্ক হিচাপে। কাজিৰঙাৰ বিষয়ে যিমান কম সিমানেই কম বুলি ক'ব লাগিব, কাৰণ এই কাজিৰঙাখন ওৱান অফ দ্য ফাইনেষ্ট ৱাইল্ড লাইফ ৰিফিউজিছ ইন দ্য ৱৰ্ল্ড। মই হয়তো ইমানখিনি নাজানোৱেই ইয়াৰ বিষয়ে, যিখিনি অলপ দুই এটা কথা আমি পঢ়িছোঁ, শুনিছোঁ বা গম পাইছোঁ, তাৰে ভিত্তিত মই কৈ আছোঁ। আৰু মই আগতেও একচুৱেলি ইয়াতে তেনেকৈ অহা নাছিলোঁ, যদিও বাইপাছ হৈ পেলাই গৈছিলোঁ যোৰহাট, শিৱসাগৰ, এনেকৈ ইয়াতে ষ্টে' কৰা নাছিলোঁ। আৰু এটা বৰ আমাৰ কাৰণে এটা মানে গৌৰৱৰ কথা যে কাজিৰঙা নেশ্যনেল পাৰ্কক 1985 চনত মানে 1985ত ইউনেস্কোৰ দ্বাৰাই ৱৰ্ল্ড হেৰিটেজ লিষ্টত ইয়াক নামাকৰণ কৰা হৈছে। চ' এইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কথা। আমাৰ অসমৰ জাতীয় প্ৰতীক ওৱান হৰ্ণ ৰাইনো, এক শিঙীয়া গড়, এই গড়ৰ কাৰণে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক ৱৰ্ল্ড ফেমাছ। এইয়া চাৰিওফালে হোৰ্ডিংছ লগোৱা আছে মানে স্পীড লিমিটৰ কাৰণে 20, 40। একচুৱেলি কলিয়াবৰৰ পৰা ইমান বেছি ডিষ্টেঞ্চো নহয়, তথাপি এইখিনি আহোঁতে বহুত টাইম লাগে, কাৰণ জেগাই জেগাই ইয়াত দেখিছে আপোনালোকে লেফ্ট চাইডে 20 আৰু জেগাই জেগাই 40 স্পীড লিমিট। চ' সেইটো কাৰণে অলপ ডিষ্টেঞ্চ কভাৰ কৰোঁতে টাইম লাগি যায়, আৰু এইটো মেইনটেইন কৰিবই লাগিব কাৰণ ৰাস্তাৰে এনিমেল পাৰ হৈ যায়। চ' সেইটোৰ কাৰণে আমাৰ নিজৰ কাৰণে প্ৰটেকশ্যন হয়, সেইটো মেইনটেইন কৰি যাব পাৰিলে আমাৰ নিজৰ কাৰণে ভাল। এনিৱেজ, আগলৈ মই ডিছপ্লে হ'লে এতিয়ালৈকে দেখা নাই বাৰু, দেখিম, জানো এইটো मैं अगर वीडियो पाइसू। जो बाहर के लोग हैं तो आप सभी लोगों को बताना चाहूँगा कि आप लोग कभी भी अगर अपने गाड़ी से काजीरंगा नेशनल पार्क जो है होते हुए अगर आपको जाना है अपर असम साइड में, तो यू हैव टू बी वेरी मच केयरफुल अबाउट कि स्पीड यहाँ मेंटेन करके चलना पड़ेगा। आगे थोड़ा बहुत जो है डिस्प्ले मॉनिटर वो हम देखेंगे, वीडियो में मेरे साथ बने रही है, तो वो अगर मेंटेन नहीं करोगे तो आपको पेनल्टी भरना पड़ेगा। और ये लिमिट जो है 20, जगह जगह पे 20, जगह जगह पे 40, बिकॉज दिस इज द कॉरिडोर ऑफ एनिमल। दोनों साइड से ये एनिमल रास्ता क्रॉस करते हैं कभी कभी, सो बी केयरफुल अबाउट दैट। চাওক, এই বহুত মানুহে জানি শুনিও এই মূৰ্খামিবিলাক কৰে। চাওকচোন, ইয়াতে অলৰেডি লিমিটৰ কথা কোৱাই আছে, তাৰপিছতো মানে মানুহে নামানে। সোনকালে পালে হয়, টপিনা চপিনা বিষাবলৈ ধৰিছে আৰু বহুত ৰাতিপুৱাৰ পৰা বাইক চলাই আছোঁ। মোৰ লেফ্ট হেণ্ড চাইডে চাওক, এয়া মোৰ গাড়ী 25 স্পীড, 24 স্পীড, 23, এই এনেকুৱা ধৰণৰ ডিছপ্লে থাকিব, যাৰ পৰা মানে আপোনাক এলাৰ্ট কৰি ৰাখিব আৰু আপুনি লাহে লাহে যাব লাগিব। চাৰিওফালে মানে জেগাই জেগাই কেমেৰাও লগোৱা আছে। কাজিৰঙা কৰিডৰটো পাৰ হ'বলৈ বহুত 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 সময় লাগি যায়। 20 স্পীডত যাই থাকিবলৈ আপোনালোকে ভাবি চাওক। আমি কোহৰা বুলি যিটো চেণ্টাৰ আছে, সেই কোহৰালৈকে আমি এতিয়া আগবাঢ়িম আৰু আজিৰ নাইটটো তাতে ষ্টে কৰি দিম কোহৰাত। কোহৰাৰ পৰা তাৰমানে এটা চেণ্টাৰ প্লেচ হৈ যায় যদি কাজিৰঙা নেশ্যনেল পাৰ্ক আপুনি ঘূৰিব লাগে। এয়া চাওক, অকণ অকণ কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে, ৰাস্তা চাস্তাবিলাক ভিজি আছে, ভালেই লাগিছে বাৰু গৈ পেলাই। মানুহবিলাক কিয় ৰখিছে ইয়াতে? এই মজা মজা মজা, য়েছ য়েছ য়েছ, বৰ হৰিণা, এই ৰাইনো দেখিবলৈ পাইছোঁ এই আগলে।
অকণমান ৰখি দিছোঁ ৰ'ব, এইয়া মানুহবিলাক ফটো তুলিবলৈ নামি আহিছে গাড়ী ৰখি ৰখি। আশা কৰিছোঁ আপোনালোকেও দেখিবলৈ পাইছে। এইয়া মোৰ আঙুলিৰ পোনে পোনে চাওক, এইয়া মাজত সেইটো গড়। মই অকণমান জুম কৰি টানি দিছোঁ। এয়া চাওক কিমান সুন্দৰ টি গাৰ্ডেন। অকণমান ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' মই অলপ চেষ্টা কৰোঁ। অসমৰ জাতীয় প্ৰতীক গড় দেখিবলৈ পালোঁ, খুব ভাল লাগিলে। বাকী বেলেগ জানুৱাৰ দেখিবলৈ নাপাওঁ, কিন্তু গড়টো দেখিবলৈ পালোঁ আৰু লগতে হৰিণাৰ জাকটো দেখিবলৈ পাই বহুত ভাল লাগিলে। মানে জাৰ্ণিটো সফল হোৱা যেন অনুভৱ কৰিলোঁ। এই জংঘল চাফাৰী কৰিবলৈ হ'লে এই ফ্ৰণ্টত যে গৈ আছে জীপখন দেখিছে, এনেকুৱা জিপচিয়ে মানে গ্ৰীণ কালাৰৰ ফৰেষ্টৰ আণ্ডাৰত থাকে। আৰু ইয়াৰে মই জানিব পৰা মতে প্ৰাইভেট মানুহেও এই জীপবিলাক ৰেজিষ্টাৰ কৰাই লয় ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। তেওঁলোকে মানে জংঘল চাফাৰী কৰায় আৰু ট্ৰেইনড প্ৰফেচনেল থাকে। আৰু একচুৱেলি আপোনালোকে আহিলে কাজিৰঙাৰ মাজতে আৰু চাৰিওফালে ব'ৰ্ড পাব বা ৰিজৰ্টবিলাক থাকে, ৰিজৰ্ট হোটেল, তাতে আপোনালোকে ষ্টে কৰি দিব পাৰিব। কিন্তু আমাৰ টাৰ্গেটটো হৈছে কোহৰালৈকে আমি গুচি যাম, কাৰণ চেণ্টাৰ হয়। আৰু যদি আমি জংঘল চাফাৰী কৰোঁ, আমি সেই গেটটোৰে মাহিমুখ বুলি যিটো চেণ্ট্ৰেল গেট আছে তাৰ পৰা আমি এণ্ট্ৰি কৰিব পাৰিম। ত' ফাইনেলি আহি পেলাই আমি এই যিখন ৰিজৰ্ট আপোনালোকে দেখিছে, মুক্তি মিছন দি ইনভাইটিজ, আজি ৰাতিটো ষ্টে কৰিম। 2500 ৰুপিজ ল'ব, AC ৰুম হয়। ওচৰত আগত খানা পিনাৰ কাৰণে জেগা আছে, ত' ইয়াতে ষ্টে কৰি দিলোঁ। লৈ ল'লোঁ ৰুম, ৰাতিটো ইয়াতে থাকিম, কালি আগলৈ আগবাঢ়িম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। দিয়ক আজিলৈ অনুমতি, লগ পাই আছোঁ অনতি পলমে নেক্সট ভিডিঅ'ত।